দবকাত আজমল বিৰোধী সভা সমদল অনুষ্ঠিত হয়। মৌলানা মুস্তাক আনফৰৰ নেতৃত্বত আজমল বিৰোধী এই সভা অনুষ্ঠিত হয়। জমিয়ত উলেমা আৰু নদৌয়াতুত তামিৰ নামৰ সংগঠনৰ বিৰোধিতা। হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আজমলৰ বুজাবুজিৰ অভিযোগ। বিন্দাকান্দিত এআইডিএফৰ প্ৰাৰ্থী হৈছে বদৰুদ্দিন আজমল। আজমলৰ পৰিৱৰ্তে এজেপি প্ৰাৰ্থীক সমৰ্থন সংগঠন দুটাৰ। সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ কাৰণে মেৰু বিভাজন যিবোৰ কথা ক'লে হয় তাৰ সাৰপানী যোগাবৰ কাৰণে ইউডিএফৰ নেতৃবৃন্দই কৰি আছে, যাৰ কাৰণে আজি বহুত মানুহে আমাক সন্দেহৰ চকুৰে চায় আৰু সেইকাৰণে ৰাইজক আমি দবকাত আজমল বিৰোধী সভা সমদল অনুষ্ঠিত হয়। মৌলানা মুস্তাক আনফৰৰ নেতৃত্বত আজমল বিৰোধী এই সভা অনুষ্ঠিত হয়। জমিয়ত উলেমা আৰু নদৌয়াতুত তামিৰ নামৰ সংগঠনৰ বিৰোধিতা। হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আজমলৰ বুজাবুজিৰ অভিযোগ। বিন্দাকান্দিত এআইডিএফৰ প্ৰাৰ্থী হৈছে বদৰুদ্দিন আজমল। আজমলৰ পৰিৱৰ্তে এজেপি প্ৰাৰ্থীক সমৰ্থন সংগঠন দুটাৰ। সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ কাৰণে মেৰু বিভাজন যিবোৰ কথা ক'লে হয় তাৰ সাৰপানী যোগাবৰ কাৰণে ইউডিএফৰ নেতৃবৃন্দই কৰি আছে, যাৰ কাৰণে আজি বহুত মানুহে আমাক সন্দেহৰ চকুৰে চায় আৰু সেইকাৰণে ৰাইজক আমি দবকাত আজমল বিৰোধী সভা সমদল অনুষ্ঠিত হয়। মৌলানা মুস্তাক আনফৰৰ নেতৃত্বত আজমল বিৰোধী এই সভা অনুষ্ঠিত হয়। জমিয়ত উলেমা আৰু নদৌয়াতুত তামিৰ নামৰ সংগঠনৰ বিৰোধিতা। হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আজমলৰ বুজাবুজিৰ অভিযোগ। বিন্দাকান্দিত এআইডিএফৰ প্ৰাৰ্থী হৈছে বদৰুদ্দিন আজমল। আজমলৰ পৰিৱৰ্তে এজেপি প্ৰাৰ্থীক সমৰ্থন সংগঠন দুটাৰ। সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ কাৰণে মেৰু বিভাজন যিবোৰ কথা ক'লে হয় তাৰ সাৰপানী যোগাবৰ কাৰণে ইউডিএফৰ নেতৃবৃন্দই কৰি আছে, যাৰ কাৰণে আজি বহুত মানুহে আমাক সন্দেহৰ চকুৰে চায় আৰু সেইকাৰণে ৰাইজক আমি